Namaskar, Class 10 Advanced Mathematics, Chapter Plane Geometry, Exercise 8.2. Here the question is question number 4. So that the external bisector of two angles and internal bisector of third angle of a triangle are concurrent. মানে এটা ট্ৰায়াঙ্গুলৰ দুডাল এক্সটাৰ্নেল বাইসেক্টৰ থাকিব এডাল ইন্টাৰনেল বাইসেক্টৰ থাকিব এংগল গিটাৰ দে অল আৰ কনকারেন্ট যদি আমি এক্সটার্নাল বাইসেক্টর ইন্টারনাল বাইসেক্টর দুটো আখিলো এক্সটার্নালটো আখিলো একেটা লাইনতে আহিব ওকে সো এটু প্রুফ কৰিবলৈ একচুয়ালি আমি দুটা থিওৰিয়াম ইউজ কৰিব লগা হয় ইয়াত দুটা ওয়েট আমি সলভ কৰিব পাৰো এটা হৈছে সিভাস থিওৰিয়াম এটা থিওৰিয়াম আছে যেটো থিওৰিয়াম মই এক্সপ্লেইন কৰি দিম এই ভিডিওৰ শেষত আৰু আনটো হৈছে কনভাৰ্স অফ মিলেনিয়াস থিওৰিয়াম সো যেহেতু কোৱেশ্যনত জেনাৰেলি মেনশন থাকে যে উইদাউট ইউজিং দ্য সিভাস থিওৰিয়াম অৰ ইউজিং দ্য সিভাস থিওৰিয়াম গতিকে মই ফাৰ্স্টতে উইদাউট ইউজিং দ্য সিভাস থিওৰিয়াম হেতু প্ৰুফ কৰি দিছো হেতু চাই লবা আৰু হেতু অফ শৰ্ট ওয়ে হয় আৰু সিভাস থিওৰিয়ামটো ইউজ কৰিলে অলপ ডিটেইলছত দীঘল হৈ যায় এনসাৰটো গতিকে এটো কাৰণে তোমালোকে এটা ডায়াগ্ৰাম লাগিব হেতু মই দেখাই দিছো তো আকি ল'ব লাগিব এটা ট্ৰায়াঙ্গল ললো ABC ইয়াত AE আৰু BD হেটা হৈছে ইন্টাৰনেল বাইসেক্টৰ আৰু CF টো হৈছে তোমাৰ এক্সটাৰ্নেল বাইসেক্টৰ এই এংগুলক ভাগ কৰিছে দিস ইজ ইন্টাৰনেল এন্ড দিস ইজ ইন্টাৰনেল এটো এক্সটাৰ্নেল বাইসেক্টৰ আমি প্ৰমাণ কৰিব লাগে যে উই হ্যাভ টু প্ৰুভ দ্যাট DEF দিস আর সেম লাইন এটা লাইনত আহিব লাগে এটা কনকারেন্ট হে বস্তুটো প্ৰমাণ কৰিব লাগে সো হেতু কাৰণে ফাৰ্স্টতে আমি কৰিব লাগিব মই ডায়াগ্ৰামটো তাকো নেযাও মই যিখিনি লিখি লৈছো তোমালোকে লিখি লবা নিজে তেতিয়া আনসাৰটো কৰিব পাৰিবা সো ABC ট্ৰায়াঙ্গলটো আছিল তাত AE আৰু BD আছিল ইন্টাৰনেল বাইসেক্টৰ internal angle of a bisector internal bisector asile gotike ami ki palo AD by DC is equal AB by BC and CE by FEB is equal CA by AB paba first to tume diagram to sort according to by internal bisector zero definition hetu pam then CF to external bisector gotike BF divided by FA is equal minus of BC divided by CA pam ami হৈ গল আমি তিনটা টোটাল ৰেশিও পালো এতিয়া আমি কি কৰিম লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড বোথ আর যেহেতু ইকুয়াল আছে গতিকে মাল্টিপ্লিকেশন কৰি দেখাম তো নেক্সট স্টেপত যাম নেক্সট স্টেপত যেটা যাম আমি কি পাম AD ডিভাইডেড বাই DC ইনটু CE ডিভাইডেড বাই EB ইনটু BF ডিভাইডেড বাই FA is equal minus of AB by BC CA by AB and BC by CA minus symbol এটো কাৰণে পালো এক্সটাৰ্নেল বাইসেক্টৰ আমি এটো তাত পাই গৈছিলো তোমাৰ মাইনাস চিম সাইন তো আহিছিলে সো এতিয়া কি হৈ গল এতিয়া আমি কোনটো থিওৰিয়াম ইউজ কৰিছিলো সেই স্টেপটোৰ পিছত নেক্সট তুমি লিখিব লাগিব সো বাই দা কনভাৰ্স অফ মিলেনিয়াস থিওৰিয়ামৰ যেটো কনভাৰ্স হয় হেতু তোমালোকে চাই লবা মই অকমান ডিটেইলছত কৈ যাম আৰু নিজে পাৰিলে নেটত এবাৰ চেক কৰি লবা সো মিলেনিয়াস থিওৰিয়ামৰ যেটো কনভাৰ্স হয় হেতু কনভাৰ্সৰ থিওৰিয়ামৰ মতে এই গিটা যেটা ৰেশিও ইকুয়াল হ'ব যাৰ ক্ৰাইটেৰিয়া হয় এটো সেই ক্ৰাইটেৰিয়া মতে D E and F are collinear হেতু আমি প্ৰুভ কৰিব পাৰিম সো দিস proof is concerned without using the Sievers theorem without using আমি Sievers theorem হেতু আমি আনসাৰটো উলিয়ালো নেক্সট কি হল যে কনভাৰ্স অফ যেটো মিলেনিয়াস থিওৰিয়াম যেটো মই কৈ আছো সো হেতু ডিটেইলছত অলপ কৈ দিছো সো কনভাৰ্স অফ মিলেনিয়াস থিওৰিয়ামত এটো পাইছো যে the 3 points of a triangle are collinear if and only if IFF to if and only if লিখা যায় they satisfy the certain criteria আৰু criteria টো হৈ গল কি যেটো criteria আমি অলৰেডি ডিসকাস কৰিছিলো সেই criteria টো যদি satisfy কৰে according to converse of Miller's theorem এই আমি আনসাৰ টো প্ৰুভ কৰিব পাৰিম গতিকে এটো ফাৰ্স্ট পাৰ্ট টো ফাৰ্স্ট প্ৰুফ টো মই দেখালো যেটো শৰ্ট ওয়ে হয় এতিয়া মই সিভাস থিওৰিয়াম টো অলপ দেখাই দিম তোমালোকক So, Sievers theorem কি কৈছে যে given a triangle ABC যদি এটা triangle ABC থাকে let the line AO BO and CO be drawn from the vertices to common point O প্ৰতিটো vertices ওপৰ O লে আমি এটা যদি লাইন আকো ABC triangle ABC A to triangle to ABC প্ৰতিটো পইণ্টত যদি বাহিৰৰ এটা পইণ্টত আমি লাইন আকো not one of the side of ABC okay to meet the opposite sides D, E and F respectively. যদি আমি হেহিত আকো তেতিয়া কি কৰিম opposite side থাকিব D, E and F respectively opposite যদি আমি মিট কৰো যেটো not on the one side of ABC নহয় এটা এটো সাইডত আহিব O পইণ্ট লৈ যদি গুটেখিনি লাইন মানো আকো then AF divided by FB BD divided by DC C divided by E is equal to 1 মানে AF divided by FB BD divided by DC তো কে ডায়াগ্ৰাম টো আকিললে গম পাবা CE
divided by EA is equal to 1. It was a Sivas theorem. It was a Sivas theorem. AF divided by FB, BD divided by DC, and C divided by EA is equal to 1. It was Sivas theorem. Or A is equal to Sivas theorem. As equal to line paisu. Tomorrow particular jikita line like this. AD, BD, and CF. Equal to hoise Sivian's line buli kwa hoy. So A line khini pro ami ki korim. A theorem to jodi mi zero amar hator A theorem to already ase. Hey theorem to use korle any triangle ami hegida concurrent hisabe dekhabo paro. Kintu generally question to tomorrow without using Sivas theorem ahibo tetia tomai converse of Millen's theorem use koribo laibo. Otike answer to ekhini hol complicated hoy nije diagram to aki loba aru e theorem gitar bikhoy olop study koriba jodi kibar problem thake muk khuriba jodi particularly theorem to bujai dibo lage muk koba moi bujai dim. Thank you.